নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ আপোনালোকে ভালদৰে পঢ়া শুনাৰ লগতে ৰানিঙৰ প্ৰেক্টিছ কৰি আছে। আগন্তুক যি আছাম পুলিচ বা আছাম ফৰেষ্টৰ ভেকেঞ্চি ওলাইছে, সেইখিনিৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই আছে। আজি মই আপোনালোকক এটা নতুন ভিডিঅ' লৈ পিনে আহিছোঁ। ভিডিঅ'টো হৈছে আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন যি AP আৰু কনষ্টেবলৰ পোষ্ট ওলাইছে, লগতে SI পোষ্টো ওলাইছে। সেইখিনি কি হয়, কনষ্টেবলৰ জব প্ৰফাইল তথা কি কাম কৰিব লাগিব, সেই সকলো তথ্য সহকাৰে আপোনালোকক আগত আজি মই ভিডিঅ' বনাই ক'ম। যদি আপুনি আছাম পুলিচত চাকৰি কৰিব বিচাৰে আৰু যদি মানে ফিল্ড ডিউটি ইমান নহয়, যদি আপুনি ইনডোৰ ডিউটি যদি কৰি ভাল পায় বা বেছি মানে টেকনিকেল লাইনত যদি আপুনি মানুহ হয়, টেকনিকেল লাইনত যদি আপুনি কাম কৰি ভাল পায়, তেনে আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনৰ কনষ্টেবল পোষ্টটো আপোনাৰ কাৰণে এটা ভাল অপশ্যন হ'ব পাৰে। সেইটো তথ্য সহকাৰে আপোনালোকক আজি মই দাঙি ধৰিম। তাৰ কেৰিয়াৰ গ্ৰ'থ, চিলেকশ্যন প্ৰচিডিউৰ, মানে কি ডিউটি কৰিব লাগে সেইখিনিৰ ওপৰত মই AP আৰু কনষ্টেবল বুলি ক'বলৈ হ'লে মানে কি হয়, আছাম পুলিচৰ কমিউনিকেশ্যন ছিষ্টেমত তেওঁলোকে বেকব'ন হয়। তেওঁলোকে যিকোনো কমিউনিকেট কৰিলে তেওঁলোকে কৰে। তেওঁলোকে ছিগনেল দিয়া, মেছেজ ট্ৰান্সমিট কৰা, মেছেজ ৰিচিভ কৰা বা ৱায়াৰলেছ কমিউনিকেশ্যন কৰা, তেওঁলোকে সেইখিনি মুখ্য কাম হয়। তেওঁলোকে সেইখিনি কাম কৰিব লাগে। তেওঁলোকৰ মুখ্য কামসমূহ বুলি ক'বলৈ গ'লে মানে তেওঁলোকে ৱায়াৰলেছ মেছেজ ট্ৰান্সমিট কৰা আৰু ৰিচিভ কৰা, কণ্ট্ৰল ৰুমত তেওঁলোকে কমিউনিকেশ্যন মেইনটেইন কৰা। তেওঁলোকে কণ্ট্ৰল ৰুমত যি থাকিব, সেই কণ্ট্ৰল ৰুমত তেওঁলোকে কমিউনিকেশ্যন মেইনটেইন কৰিব লাগিব। যিকোনো ডেটা আহিলে, যিকোনো ইনফৰ্মেশ্যন আহিলে তেওঁলোকে পঠিয়াব লাগিব আৰু দিব লাগিব। পুলিচ টীমৰ মাজত আপোনালোকে কোৰ্ডিনেশ্যন কৰিব লাগিব। ধৰি লওক এতিয়া বিভিন্ন ঠাইত বিভিন্ন থানাৰ মাজত, আউটপোষ্টৰ মাজত মেছেজ পঠিয়াব লাগে। সেইখিনি কোৰ্ডিনেশ্যনটো ৰাখিব লাগিব। বা ক'ৰবাত স্কোৱাড ডিউটিত গৈছে, সেই ডিউটি ক্ষেত্ৰত গৈ পিনে কি ডিউটি হৈছে, তাৰ সেই পৰিস্থিতি সাপেক্ষে কি হয়, সেইখিনি মানে আপোনালোকে দিব লাগিব। মানে তাত আপোনালোকে মেছেজটো ট্ৰান্সমিট কৰিব লাগিব। এটা আউটত সেনেকৈ ডিউটি হয়। ধৰি লওক এতিয়া VIP ডিউটি হ'ল, ক'ৰবাত VIP আহিলে, মিটিং হ'ল, কিবা হ'ল, তাত মানে কি হ'ল, তাত আপোনালোকে AP আৰু পষ্টিং দিয়া হয়। সেই AP আৰু পষ্টিং হ'লে তাত যিকোনো কি পৰিস্থিতি হ'লে মানে বা কিবা মেছেজ ট্ৰান্সফাৰ কৰিবলৈ হ'লে মানে সেইটো মানে তাত কোৰ্ডিনেশ্যনটো ৰাখে। মানে পুলিচৰ মাজত কানেকশ্যনটো যি হয়, সেই কানেকশ্যনটো AP আৰু কনষ্টেবলে কৰিব লাগিব। এতিয়া আপোনালোকক কিছুমান ধৰি লওক আছাম পুলিচৰ এমাৰ্জেঞ্চি টাইম হ'ল, এমাৰ্জেঞ্চি টাইমত কুইক মানে ইনফৰ্মেশ্যন বা কুইক মেছেজ ট্ৰান্সমিট কৰিব লাগিব। কুইক মেছেজ কিবা দিব লাগিব, কমিউনিকেশ্যন গঢ়ি তুলিব লাগিব, সেইখিনি কাম কৰিব লাগে। ৰেডিঅ' ইকুইপমেণ্ট আপোনালোকে মেইনটেইন কৰিব লাগিব। আপোনালোকৰ যিটো ৱায়াৰলেছ মেচিন থাকে, সেই মেচিনটো আপুনি তাক মানে কিবা বেয়া হ'লে তাক আপুনি মেইনটেইন কৰিবও জানিব লাগিব। সেই মেইনটেইন কৰাটো আপোনালোকৰ ট্ৰেইনিঙত শিকোৱা হয়। সেইখিনি আপুনি মেইনটেইন কৰিবও জানিব লাগিব। বা যিখিনি হায়াৰ লেভেলত যিখিনি বস্তু হয় বা আপোনালোকৰ SI লেভেলত যিখিনি আপোনালোকৰ বেলেগ আৰু মানে কি বেছিকৈ ট্ৰেইনিং দিয়া হ'ব, যিখিনি ইকুইপমেণ্ট হয়, এই ইকুইপমেণ্টখিনিও আপোনালোকে জানিব লাগিব যে আপোনালোকে টেকনিকেল ষ্টাফ। মুখ্য কাম বুলি ক'লে মানে পোষ্টিং এতিয়া ধৰি লওক আপোনালোকৰ থানাবোৰত হওক বা সদৰ থানা, পুলিচ ষ্টেচনবোৰত হ'ব বা আউটপোষ্টত হ'ব। আউটপোষ্টত বিশেষকৈ ল'ৰা দেখা যায়। বিশেষকৈ আমি ল'ৰা পোষ্টিং দিয়া দেখিছোঁ। আউটপোষ্টত এজন বা দুজন ল'ৰা দিয়ে। বা আৰু পুলিচ ষ্টেচনবোৰত, সদৰ থানাবোৰত মানে ছোৱালী দিয়া হয়। ছোৱালীসকলে তেওঁলোকে চিফ ৱাইজত আপোনালোকে ডিউটি কৰিবলগীয়া হয়। কাম সেইখিনিয়ে। ডিউটি আৱাৰ্ছৰ কথা ক'বলৈ গ'লে মানে আপোনালোকে চিফ ৱাইজত আপোনালোকৰ ডিউটি হয়। কাৰোবাৰ কেতিয়াবা নাইট ডিউটি হয়, কেতিয়াবা আপোনাৰ ডে ডিউটি কৰিব পাৰে, দিনত ডিউটি কৰিব পাৰে। এনেকৈ চিফ ৱাইজত ডিউটি হয়। ইভাগে মেণ্টেলি ষ্ট্ৰেছ বুলি ক'বলৈ হ'লে ইমান নাই। তেওঁলোকৰ বহুত এটা শান্তিপূৰ্ণ জব হয়, ধুনীয়া জব হয়। কিন্তু আপোনালোকক ফ'কাছ থাকিব লাগিব। এনি টাইম আপুনি ফ'কাছত থাকিব লাগিব। যি মানে টেকনিকেল লাইনত যিখিনি কাম হ'ব লাগে, সেই কামখিনি আপুনি ফ'কাছৰ সহকাৰে ক'ব লাগিব। সেইটোৱে। এতিয়া চেলেৰীৰ কথা ক'বলৈ গ'লে তেওঁলোকে 14,000 বা 17,000 যিটো পে' স্কেল আছে, পে' স্কেলৰ ভিতৰত চেলেৰী পায়। আৰু গেট পে' 6,200 পায় কনষ্টেবলসকলে। এতিয়া খুব এটা সুন্দৰ জব। আৰু লগতে তেওঁলোকে দিয়ে HR বা যিখিনি এলাউন্স আছে, সেই এলাউন্সখিনি তেওঁলোকে পায়েই। খুব ধুনীয়া এটা চেলেৰী হৈ যায়। মানে আপুনি যদি ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ হয়, কোৱালিফিকেশ্যনৰ কথাটো ক'বলৈ গ'লে মানে আপোনালোকে এই কনষ্টেবলত এপ্লাই কৰিবলৈ হ'লে আপুনি কি হ'ব লাগিব, PCM লাগিব আপোনাৰ, মানে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স আপুনি পাছ কৰা হ'ব লাগিব। হাই ছেকেণ্ডেৰী ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ আপুনি হ'ব লাগিব। তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। আৰু প্ৰতিটো ছাবজেক্টত আপুনি পাছ কৰিব লাগিব। সেইটোৱে কথা। আপুনি খুব এটা সুন্দৰ জব। আপুনি যদি টেকনিকেল লাইনত কাম কৰি ভাল লাগে বা আপোনাৰ খুব মানে ফিল্ড ডিউটি কৰিব মন নাই, যদি ইনডোৰ ডিউটিত যদি কৰিবলৈ আপোনাৰ যদি মন যায়, তেতিয়া পুলিচৰ ইউনিফৰ্মযোৰ আপুনি পাব, প্লাছ আপুনি ইনডোৰ ডিউটি পাব। এতিয়া চেলেঞ্জেছৰ বিষয়ে কথা ক'বলৈ গ'লে মানে আপোনালোকে চেলেঞ্জেছ তেনেকৈ নাই। খুব এটা সুন্দৰ জব। আপোনালোকে ফিল্ড ডিউটি নাই,
ইমান হেডেক নাই, মানুহৰ লগত ইমান কণ্টেক্ট নাই আপোনালোকৰ। আপুনি বেকবন হিচাপে পুলিচ ডিপাৰ্টমেণ্টৰ ভিতৰীয়া যিখিনি কাম হয়, কমিউনিকেশ্যন ৰিপৰ্ট হয়, সেই কমিউনিকেশ্যনখিনিৰ লগতহে আপোনালোকে কাম কৰিব লাগে। সেইকাৰণে চেলেঞ্জেছ তেনেকৈ নাই, কিন্তু আপোনালোক কণ্টিনিউৱাছ ফ'কাছ লাগিব। অলপ মানে মেণ্টেলি আপুনি অলপ ফ'কাছত থাকিব লাগিব, অলপ মানে ষ্ট্ৰং হৈ থাকিব লাগিব। ধৰি লওক কিবা এটা ইনফৰ্মেশ্যন আহিলে সেই ইনফৰ্মেশ্যনটো আপুনি সঠিকভাৱে দিব লাগিব, সঠিক সময়ত দিব লাগিব। সঠিক সময়ত কৰিবলৈ তেনেকুৱা আপোনাৰ একো প্ৰব্লেম নাই, আপুনি খুব সুন্দৰভাৱে চাকৰিটো কৰি ভাল লাগিব, খুব ভাল লাগিব। আজিকালি জানেই APR চাকৰি বহুতে কৰিব বিচাৰে, বহুতে আহিব বিচাৰে, সেইকাৰণে খুব এটা সুন্দৰ জব। আৰু ছোৱালীসকলৰ বাবেতো এটা খুব সুন্দৰ জব, মানে ছোৱালীৰ কাৰণে খুব এটা ভাল আৰাম জব, সেইকাৰণে সকলোৱে বিচাৰে। গতিকে চেলেঞ্জেছৰ কথা ক'বলৈ গ'লে মানে তেনেকৈ একো নাই ইয়াত। কেৰিয়াৰ গ্ৰ'থৰ কথা ক'ব গ'লে মানে আপোনালোকে প্ৰথমতে কনষ্টেবলত সোমাব। কনষ্টেবলত সোমাই পিনি আপোনালোকে হাবিলদাৰ পাব। হাবিলদাৰ পোৱাৰ পিছত আপোনালোকে জালুকবাৰীত আপোনালোকৰ তাত মানে ট্ৰেইনিং চেণ্টাৰ আছে, তাত ট্ৰেইনিং হ'ব। ট্ৰেইনিং হোৱাৰ পিছত আপোনালোকে হাবিলদাৰ হৈ যাব। হাবিলদাৰ হোৱাৰ পিছত আপোনালোকে ASI বা SI হৈ যাব। তাৰপিছত কেৰিয়াৰ গ্ৰ'থটো তেনেকুৱা আপোনালোকৰ। এতিয়া অৱশেষত আপুনি যদি টেকনিকেল লাইনৰ মানুহ বা টেকনিকেলত ইণ্টাৰেষ্ট আছে, বা এই জবটো এতিয়া সকলো কথা গম পালে, ডিউটি আৱাৰ, চেলাৰী, সকলো কেৰিয়াৰ গ্ৰ'থৰ যদি আপুনি ইণ্টাৰেষ্ট আছে, এতিয়া নতুনকৈ ভেকেঞ্চি ওলাইছে, বহুত ভেকেঞ্চি ওলাইছে এতিয়া। তো খুব এটা সোণালী সুযোগ, আপোনালোকে জবটো লৈ লওক। আৰু যিসকলে ইণ্টাৰেষ্ট আছে সেইসকলে আপোনালোকে আহিব পাৰে। অৱশেষত সেয়াই। এতিয়া ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বেল আইকনটো আপোনালোকে অন কৰি ৰাখিব, যাতে আপোনালোকে নটিফিকেশ্যন সোনকালে পায়। ইন ফিউচাৰ কি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব, মই তাৰ ওপৰত ভিডিঅ' বনাই দিম। আজিলৈ ধন্যবাদ। জয় অসম।